হৈছে চৰকাৰী ধন। অৰুণোদয় আঁচনিৰ প্ৰতিগৰাকী হিতাধিকাৰীয়ে ইতিমধ্যে লাভ কৰিছে টকা। প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত জমা হৈছে ১,২৫০ টকা। যদি আপুনি এতিয়াও ধন লাভ কৰা নাই বা ধন লাভ কৰাৰ মেছেজ পোৱা নাই, তেন্তে শীঘ্ৰেই পৰীক্ষা কৰক। ধন জমা নহলে আপুনি দিব পাৰিব পোনপটীয়াকৈ অভিযোগ। আৰু অভিযোগ দিয়াৰ বাবে এতিয়া চৰকাৰে মুকলি কৰিছে এটা হেল্পলাইন নম্বৰ। যদিহে আপুনি এই পৰ্যন্তলৈ টকা লাভ কৰা নাই, তেন্তে পলম নকৰি এই বাতৰিটো চোৱাৰ লগে লগে আপুনি অভিযোগ কৰক। হেল্পলাইন নম্বৰটো হৈছে 0361223705 আৰু নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰা হিতাধিকাৰী একাউণ্টতো জমা হ'ব ধন। এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। আপুনি অৰুণোদয় আঁচনিৰ ধন লাভ কৰিলেনে? যদিহে আপুনি লাভ কৰা নাই, তেন্তে আপুনি শীঘ্ৰেই কেইটামান বিশেষ কাম কৰিব লাগিব, নহলে আপোনাৰ একাউণ্টত নোসোমাব চৰকাৰী টকা। যদি আজিলৈকে ধন পোৱা নাই বা আপোনাৰ তাত ধন লাভৰ কোনো মেছেজ অহা নাই, তেন্তে আপুনি এটা নম্বৰ আছে হেল্পলাইন নম্বৰ। সেই নম্বৰটোৰ জৰিয়তে আপুনি পোনপটীয়াকৈ অভিযোগ কৰিব পাৰিব। ইতিমধ্যে যিসকল হিতাধিকাৰী আছে, হিতাধিকাৰীৰ একাউণ্টত ১০ তাৰিখে প্ৰত্যেকগৰাকী হিতাধিকাৰী একাউণ্টতে সোমাইছে ১,২৫০ টকাকৈ। যদিহে আপুনি সেই ধন লাভ কৰা নাই বা আপুনি ধন লাভৰ কোনো মেছেজ পোৱা নাই, তেন্তে শীঘ্ৰেই প্ৰথমে বেংক ডিটেইলছ চেক কৰক। তাৰ পাছতে আপুনি পোনপটীয়াকৈ অভিযোগ কৰিব পাৰিব। অভিযোগ দিবলৈ চৰকাৰে মুকলি কৰিছে এটা হেল্পলাইন নম্বৰ। সেই হেল্পলাইন নম্বৰটোৰ জৰিয়তে আপোনাৰ অসুবিধাৰ লগতে আপোনাৰ তাত টকা নোসোমোৱাৰ অভিযোগো আপুনি দিব পাৰিব। আৰু সেই হেল্পলাইন নম্বৰটো আপোনালোকৰ সুবিধাৰ্থে আমি পুনৰবাৰ জনাইছো, 0361223705।